নমস্কাৰ। আমি আহিছিলোঁ অসমৰ পৰা। প্ৰথম আমি হিমাচলত ষ্টে কৰিলোঁ, তাত কিবা ৱৰ্ক ৰিলেটেড কাম আছিল। তাৰপিছত আহি আমি কালি ৰাতি পালোঁ ঋষিকেশ, তপোবনত আমি আছোঁ। ৰাতিপুৱাই আমি ওলাই আহিছোঁ, এয়া দেখিছে গংগা, মানে এইখন গংগা বৈ আছে, জীৱনদায়িনী গংগা আমাৰ। আৰু এই ঠাইখিনি হৈছে ৰামঝোলা। ঝোলাখন দেখাই দিয়ক মানুহ তাত। এইখন হৈছে ৰামঝোলা। আমি ৰামঝোলাৰ পৰা অকণমান দূৰত আছোঁ, যিহেতু আমি গংগা খুব ওচৰৰ পৰা চাবলৈ আহিছিলোঁ। আমি আজি ইয়াত আছোঁ আৰু আজি ঋষিকেশ ঘূৰিম। থাকক আমাৰ লগত। এই ঘাটটোক শত্ৰুঘ্ন ঘাট কোৱা হয়, ভৰতৰ ভায়েক শত্ৰুঘ্নৰ ঘাট বুলি কোৱা হয়। সেয়া দূৰত গংগা দেখিছে আপোনালোকে। আৰু ইয়াত মানুহখিনি ব্যৱসায় হৈছে এয়া এনেকুৱা যে খালী গেলেন বা ড্ৰাম এনেকুৱা চাৰিপা ৰখা হয়, যে গংগাৰ পানী আপোনালোকে ইয়াৰ পৰা কালেক্ট কৰিব পাৰে। আৰু ইয়াৰ মাৰ্কেট এৰিয়া একচুৱেলি এইখিনি এণ্ড হয় হাতলৈকে অহা। আমি মাৰ্কেট এৰিয়া দেখুৱাব চেষ্টা কৰিম। কিমানখিনি কেপচাৰ হৈ চাই লওঁ। কালাৰটো দেখিছে মানে মাত্ৰ 200 টকা। খুব এক্সপেঞ্চিভ বুলি ভবা হয়, কিন্তু নহয়। এইবোৰ হেৰেম পেণ্টবোৰ এইবোৰ 250 টকা। মই এটা ল'ম ইয়াৰে, মই খুব ভাল পাওঁ। আৰু এইবোৰ ধুনীয়া আমাৰ আদিয়োগী টি চাৰ্ট। একচুৱেলি এইটো কুৰ্তা হয়, টি চাৰ্ট ইয়াৰ কাষতে আছিলে। খুব ধুনীয়া, মাৰ্কেট ৰিজনেবল হয় আৰু আগলৈ ন। এয়া আমি ৰামঝোলা একেবাৰে ওচৰ আহি পাইছোঁহি। আমি অকণ পিছতে ৰামঝোলা অকণ খুব ওচৰৰ পৰা দেখিবলৈ পাম। আহক আমাৰ এই ঘাটটো খুব ধুনীয়া। অকণমান মানুহ নথকা অকৰীয়া ইয়াত কিছুমান থাকিব পৰা যায়। ঋষিকেশলৈ আহিব খোজাসকলে যিসকলে নিজৰ বাহন লৈ নাহে, তেওঁলোকে ইয়াত বাইক, কাৰ, স্কুটি সুবিধা অনুসাৰে ৰেণ্টত ল'ব পাৰে। চাওক, ইমান ধুনীয়া ধুনীয়া মূৰ্তি কিছুমান ইয়াত পোৱা যায়। মই দেখি ইমান ভাল পাইছোঁ। মোক নিজকো এটা কৃষ্ণ মূৰ্তি লাগে। হ'পফুলি ইয়াত পাই যাম। আৰু আহক আপোনালোকে চাওক। খুবেই ধুনীয়া। এয়া আমি ৰামঝোলাত উঠিব গৈ আছোঁ। অকণমান দীঘল, খোজ কাঢ়িব পাৰি ইয়াত। ইয়াত মানুহখিনি চাওক, বহুত ভিৰ আছে আজি। টুৰিষ্ট প্লেচৰ ভিৰটো থাকিবই বাৰু। ধুনীয়া এটা পৰিৱেশ ইয়াত। মানুহৰ দৈনন্দিন কাম কৰা মানুহখিনি, ইয়াৰ লোকেল যিখিনি মানুহ, তেওঁলোকে নিজৰ ভাগে নিজৰ কাম কৰি গৈ আছে। তাৰ মাজতে টুৰিষ্টখিনিও নিশ্চিত এটা লোকেলখিনি নিজৰ কাম কৰি আছে, টুৰিষ্টখিনি নিজৰ ঘূৰা ফুৰাত গুৰুত্ব দিছে। খুব লৰচৰ কৰে ঝোলাখন। প্ৰথমতে খুব ভয় লাগিব চাগে, মোৰতো ভয় লাগিছে অকণমান। এয়া তলত গংগা বৈ আছে। গংগা স্ৰোত দেখি পেলাই ভালো লাগিছে, ভয় এটাও আছে। ইয়াত বৰষুণ এতিয়াও নাই কমা। 26 তাৰিখ মানলৈকে সম্ভৱ বৰষুণ আছিলেই। আৰু পাহাৰৰ পৰা আমি যিহেতুকে হিমাচলত আছিলোঁ, মাণ্ডিত আছিলোঁ, অকণ পাহাৰুৱা ঠাই আছিলে। একচুৱেলি গাঁওখনৰ নাম পেটলা আছিলে। তাত আমি ধাৰাসাৰ বৰষুণ পাইছোঁ। আৰু নিশ্চয় পাহাৰবিলাকৰ পৰা উত্তৰাখণ্ডত বৰষুণ হৈ আছিলে। পাহাৰৰ পৰা পানী নামি আহি পেলাই এয়া গংগাত প্ৰচুৰ প্ৰচুৰ পানী। মাজত আহি পাইছোঁ এতিয়া। খোজকাঢ়ি আহি আছোঁ। ব্ৰিজখন লৰি থাকে, হেঙিং, সেইকাৰণে চাগে লৰি থাকে। চাইডত ফেঞ্চিংবোৰ দিয়া আছে ওখ ওখকে। বাচ্ছা এয়া সৰু এটা ইনচিডেণ্ট। লোকেলৰ লগত আমাৰ অকণমান সংঘাতপূৰ্ণ কিবা এটা। তাৰপিছত বহল গংগা এইখন। কিন্তু ঋষিকেশত যিটো দেখোঁ আমি, যে নীলা নীলা গংগা দেখি থাকোঁ, সেইটো আমি এতিয়ালৈকে নাই পোৱা, নাজানো ক'ত আছে। আৰু আমি যেতিয়া ৰাস্তাৰে আহি আছোঁ, ভাবিছোঁ ঋষিকেশ হিল এৰিয়া হয়, আমি পাহাৰ উঠিব লাগিব। কিন্তু নামনিতে তেনেকুৱা নহয়। এই উজান বজাৰ খাৰঘূলি পাহাৰখন তেনেকুৱা, ঠিক তেনেকুৱা আমি ফিল কৰিছোঁ। ভাল লাগিছে, খুব ভাল লাগিছে। নীলকণ্ঠ মহাদেৱৰ মন্দিৰলৈ যোৱা ৰাস্তা।
নাজানো কোনফালে এণ্ট্ৰি কৰিব লাগে আমি অকণমান বিচাৰি লওঁ তাত আকৌ আপোনালোকক দেখুৱাব চেষ্টা কৰে এইখিনি কি ক'ম ৰেষ্টুৰেণ্ট বুলি ক'ব নোৱাৰি কি টেবুল বুলি ক'ব নোৱাৰি গীতা ভৱন হয় এই ঠাইখিনিৰ নাম আৰু অকল নিৰামিষ আহাৰেই পোৱা যায় কুপন কাটিব লাগে প্ৰথমতে কুপন কাটি এই কাউণ্টাৰটো দিলে কাউণ্টাৰৰ পৰা তেওঁলোকে আপোনালোকে যিবোৰ কাৰণে অৰ্ডাৰ দিছে সেইখিনি দিব আৰু এয়া আমি পুৰি চব্জি কাৰণে অৰ্ডাৰ কৰিছিলোঁ ইয়াত পুৰি চব্জি তেওঁলোকে এনেকৈ দিছে এই বাকীকেইটা মহাবিশ্বৰ লগত দৌৰ্গমিলত বুট দিছিলে যে এতিয়া বিলুপ্ত কিন্তু ইয়াত এইবিলাক কথা এতিয়াও চলি আছে ভাল পৰিৱেশৰ কাৰণেতো যথেষ্ট উপকাৰী আপোনালোকে আহিলে ইয়াত নিশ্চয় খাব পাৰিব আৰু খুব দামবোৰ ৰিজনেবল এনেকুৱা নহয় যে বহুত বেছি আৰু এতিয়া মই অকণমান টেষ্ট কৰি পেলাই দেখুৱাওঁ পাতল খুব পাতল পুৰিখন চব্জিখিনি লৈ বেলেগ এটা টেষ্ট ভাল দিছে ইয়াৰ ফেমাছ বিস্কুট মেকাৰ হয় নানখাটাই স্পেচিয়েলিষ্ট ইয়াৰ নানখাটাই স্পেচিয়েলিষ্ট মানে এইকাৰণে হয় কি ইয়াত সেয়া নহয় এয়া চাওক মই টেষ্ট কৰিবলৈ লৈছোঁ আৰু বিশেষকৈ মই কৈ আছোঁ বাৰু খুবেই ধুনীয়া খুবেই ধুনীয়া বিশেষত্ব এইটো যে ইয়াত ময়দা ইউজ কৰা নহয় গ্লুটেন ফ্ৰী কুকি এখন ট্ৰাই কৰিব লৈছোঁ ৱাও বৰ ধুনীয়া ফ্লেভাৰ আহিলে নিশ্চয় ইয়াত আহি পেলাই ট্ৰাই কৰিব और नीचे हो गया